ৰজাবিলাকৰ অসাৰতা, যুগধৰ্ম আৰু কলিযুগৰ কুপ্ৰভাৱৰ পৰা ৰক্ষা পাবৰ উপায়। শুকমুনিয়ে পৰীক্ষিত ৰজাৰ আগত কৈছিল, পৃথিৱীত যতবিলাক নৰপতি আছে সকলোৱেই ধৰিত্ৰীক জয় কৰি নিজৰ কৰি লোৱাৰ চেষ্টা দেখি ধৰিত্ৰীয়ে সেইসকলৰ উদ্দেশ্যে হাস্য কৰি কৈছিল, নৰপতিসকলে মৃত্যুৰ লগত খেলা কৰি মোকেই জয় কৰিবলৈ প্ৰয়াস কৰে। পানীৰ ঢৌৰ দৰে কোনো স্থিৰতা নথকা পৃথিৱীৰ ৰজাবোৰে সন্মুখৰ বিষয়ে অৱগত হৈও তেওঁলোকে পৃথিৱীৰ একচ্ছত্ৰী অধীশ্বৰ হ'বলৈ গৈ সমুদ্ৰৰ গৰ্ভত লীন যাবলগীয়াত পৰে। মনুকে ধৰি যিমানবিলাক ৰজা মহাৰাজা পৃথিৱীলৈ আহিছিল আৰু আহি আছে, সকলোৱে এদিন পৃথিৱী এৰি যাব লগা হয়। এনে স্থলতো মোহমতী ৰজাবিলাকে পৃথিৱীক জয় কৰিবলৈ বৃথা চেষ্টা কৰি থাকে। পিতা পুত্ৰ ভাই ভাতৃ সকলোৱে কু অভিপ্ৰায়েৰে পৃথিৱীক জয় কৰিবলৈ মূৰ্খৰ আস্ফালন কৰি থাকে। তেওঁলোকে তেনে কাম কৰিবলৈ গৈ মোৰ কাৰণেই মৃত্যুমুখত পৰে। পৃথু, পুৰুৰূপা, গাধী, ভৰত, অৰ্জুন, মান্ধাতা, সাগৰ, ৰাম, খাতংগ, ধুন্দুমাৰ, ৰঘু, তীনা, বিন্দু, যযাতি, স্বজাতি, শান্তনু, গয়া, ভগীৰথ, কুবালযক্ষ, কাকুস্থ, নল, নিগৰ, হিৰণ্যকশিপুৰ, ভদ্ৰ, ৰাৱণ, নুমুচি, সম্বৰ, নৰক, তাৰকা, হিৰণ্যাক্ষ ইত্যাদি দৈত্য আৰু অন্যান্য ক্ষত্ৰিয় ৰজাই পৃথিৱী জয় কৰি তেওঁলোকৰ নিজৰ সম্পত্তি বুলি দাবী কৰিছিল। কিন্তু সকলোকে মৰণে আহি টানি নিলে। ফলস্বৰূপে তেওঁলোকৰ মাত্ৰ ইতিহাসহে থাকি গ'ল। সুবিখ্যাত ব্যক্তিসকলৰ যশস্যা আৰু কাহিনী সমগ্ৰ পৃথিৱীতে বিয়পি পৰিছিল যদিও সেইসকলৰ মৃত্যুৰ লগে লগে সেই যশস্যা আঁতৰি গৈছিল। সেইসকলৰ বিষয়ে জানিলে জ্ঞান আহৰণ কৰা আৰু ভৱিষ্যত শিক্ষাৰ আহৰণৰ কাৰণে মাত্ৰ কথাবিলাকহে ব্যক্ত কৰা হয়। সেইবিলাক মাত্ৰ কথাৰ প্ৰকাশহে, কাৰণ এইবিলাকে কোনো সত্য কঢ়িয়াই অনা নাই। অন্যহাতেদি ভগৱান বিষ্ণু আৰু বৈষ্ণৱ ধৰ্মৰ যি বৰ্ণনা আছে, সেই বৰ্ণিত ধৰ্মই অসৎ আৰু অন্যায়ক ধ্বংস কৰে। তদুপৰি এই ধৰ্মই সকলোকে হৰিনাম উচ্চাৰণ কৰি থাকিবলৈ সুমতি দিব। পৰীক্ষিত ৰজাই শুকমুনিক প্ৰশ্ন কৰিলে, হে মুনিবৰ, অনুগ্ৰহ কৰি মোক কোৱাচোন, কলিকালত পাতকৰ পৰানো কেনেকৈ ৰক্ষা পৰিব পাৰি? লগতে জানিবলৈ ইচ্ছা কৰিছোঁ যুগধৰ্মৰ বিষয়ে সবিশেষ আৰু পৃথিৱীৰ প্ৰাণীবিলাকৰ প্ৰলয় কাল, কল্প, সংহাৰ, স্থিতিকাল, তদুপৰি স্বজনতা, পালনতা আৰু সংহাৰ কৰোঁতা ভগৱানৰ বিষয়ে। পৰীক্ষিতৰ প্ৰশ্নৰ উত্তৰত শুকমুনিয়ে ক'লে, সত্যযুগত ধৰ্মৰ চাৰিপাত সম্পূৰ্ণ আছিল। সেই যুগৰ ব্যক্তিসকল সন্তুষ্ট হৃদয়ৰ, দয়াবান, শান্তমূৰ্তিৰ, ক্ষমাশীল আৰু সকলো জীৱৰ প্ৰতি সমব্যৱহাৰী আছিল। ত্ৰেতা যুগত মিথ্যা, হিংসাও কলহ আদিৰ উৎপত্তি হয়। এই যুগত বেদজ্ঞ, ঋষিমুনি আৰু ব্ৰাহ্মণৰ সংখ্যা সবাতোকৈ বেছি হয়। এই যুগতেই ধৰ্মৰ এপদ নষ্ট হয় আৰু তিনি পদহে থাকে। যজ্ঞ, হোম আদিৰ প্ৰাদুৰ্ভাৱ বেছি হয়। বৈদিক ক্ৰিয়াকাণ্ড আৰু যজ্ঞাদিও এই যুগত বেছি হয়। দ্বাপৰ যুগত অধৰ্মই গা কৰি উঠিব। এই যুগত অসন্তোষ, হিংসা, মিথ্যাবাদ ও ঘৃণাই হ'ব ধৰ্ম আৰু সহানুভূতি। আত্মনিগ্ৰহ, সত্যবাদিতা, দানশীলতা আদি লোপ পাই ধৰ্মৰ আধাহে থাকিবগৈ। এই যুগত চাৰি জাতিৰ ভিতৰত ব্ৰাহ্মণ আৰু ক্ষত্ৰিয়বিলাকে মুখ্য স্থান অধিকাৰ কৰিব। কলি যুগত ধৰ্মৰ মাত্ৰ চতুৰ্থাংশ থাকিবগৈ। এই যুগত অধৰ্মৰ প্ৰাদুৰ্ভাৱ বেছি হ'ব আৰু ব্যক্তিসকল ব্যভিচাৰী, লোভী, নিৰ্দয়, শত্ৰুতা ভাৱাপন্নতাও পৰৰ ধনত লিপ্ত হ'ব। প্ৰধানত শূদ্ৰ বৰ্ণসকল অসৎ কৰ্ম আদিত আগভাগ ল'ব। কলি যুগৰ পিছতেই সত, ৰজ আৰু তম এই তিনি গুণে মানুহৰ মাজত দেখা দিব। যেতিয়াই মানৱ জাতিৰ মন সত্যৰ ওপৰত প্ৰতিষ্ঠিত হ'ব আৰু যেতিয়াই মানুহৰ মন তপস্যাৰ ফালে ঢাল ল'ব, তদুপৰি জ্ঞানৰ স্পৃহাও বাঢ়িব, তেতিয়াই বুজিব লাগিব যে সত্য যুগ সমাগত। যেতিয়া মানুহৰ ধৰ্মীয় গুণবিলাকৰ প্ৰতি সততে আগ্ৰহ বাঢ়িব, পাৰ্থিৱ লোভ আৰু পাৰ্থিৱ উপভোগৰ প্ৰতি আকৰ্ষণ বাঢ়িব, তেতিয়া জানিব লাগিব যে সেয়া ত্ৰেতা যুগ আৰম্ভ হৈছে।
যেতিয়া আকাংক্ষা, অসন্তুষ্টি, অহংকাৰ, ভণ্ডামি, পৰশ্ৰীকাতৰতাই দেখা দিব আৰু আশা অনুভূতিৰ কাৰ্যাদিত মানুহে মনোনিৱেশ কৰিব, তেতিয়াই জানিব লাগিব যে দাপৰ যুগ উপস্থিত হৈছে। এই যুগতেই ৰজ আৰু তম গুণৰ প্ৰাদুৰ্ভাৱ বৃদ্ধি পাব। যেতিয়া প্ৰতাৰণা, প্ৰবঞ্চনা, অলসতা, অতি আৰামপ্ৰিয়তা, হিংসা, বিষাদ, বেজাৰ, হতবুদ্ধি, ভয়, দুৰৱস্থা আদি গুণবিলাকে দেখা দিব, তেতিয়াই কলিযুগ বুলি জানিব লাগিব। এই যুগৰ স্ত্ৰী জাতি দুশ্চৰিত্ৰা আৰু অসুটি হ'ব। কলিযুগত দেশত ডকাইত বৃদ্ধি পাব, পাষণ্ডসকলে বেদ নিন্দা কৰিব, শাসকবিলাকে প্ৰজাক নিজৰ কামত খটুৱাব, ব্ৰাহ্মণবিলাকে অসৎ উপায়েৰে পেট প্ৰৱৰ্তাব, ব্ৰহ্মচাৰী অৰ্থাৎ ধাৰ্মিকসকলে শৌচশূন্য হৈ পবিত্ৰতা ৰক্ষা কৰাত ব্যৰ্থ হ'ব, তপস্বীবিলাকে টকা পইচাৰ লোভত পৰি নগৰ অঞ্চলত প্ৰৱেশ কৰিব, নাৰীসকলৰ দৈহিক গঠন চুটি চাপৰ হ'ব, তেওঁলোক লোভী আৰু বেছি সন্তানৰ মাতৃ হ'ব, তদুপৰি সতীত্বহীনা হ'ব, তেওঁলোক কৰ্কশভাষী, চোৰ প্ৰকৃতিৰ প্ৰলোভনকাৰী আৰু সাহসী হ'ব, ঠেক মনোবৃত্তিৰ ব্যৱসায়ীসকলে আদান প্ৰদানত সৰ্বসাধাৰণক প্ৰতাৰণা কৰিব, নিজে বিপদত নপৰা পৰ্যন্ত গ্ৰাহকসকলেও ব্যৱসায়ীসকলৰ তেনে নিন্দনীয় কামকো প্ৰশ্ৰয় দি থাকিব। বিষয় বাবদ শ্ৰেষ্ঠজন হ'লেও দৰিদ্ৰ অৱস্থা প্ৰাপ্ত হোৱা দেখিলেই গৃহস্থৰ লগুৱাসকলে প্ৰভুক ত্যাগ কৰি আঁতৰি যাব। সেই অনুক্ৰমে পুৰুষানুক্ৰমে কাম বন কৰা লগুৱা হ'লেও নিষ্কমা যেন দেখিলেই প্ৰভুৱে লগুৱাৰ কৰ্মচাতি ঘটাব। গাই গৰুবিলাকে গাখীৰৰ পৰিমাণ কম কৰি দিয়াৰ হেতুকে মানুহে সিহঁতক পোহপাল দিবলৈ এৰি দিব। কলিযুগৰ পুৰুষ সাধাৰণতে স্ত্ৰীৰ তলতীয়া হ'ব। মানুহবিলাকৰ আৰ্থিক অৱস্থা বেয়া হৈ আহিব আৰু একমাত্ৰ যৌন আমোদ প্ৰমোদেই প্ৰীতি সম্প্ৰীতিৰ মধ্যম স্বৰূপ হ'ব। পিতৃ মাতৃ ভাই ভাতৃক অৱজ্ঞা কৰি খুলশালী বৌ দেউৰ ভিনীহী আদিৰ লগত সম্বন্ধ বেছি হ'ব আৰু তেওঁলোকৰ মতামতহে গ্ৰহণ কৰি চলিব। শূদ্ৰবিলাকে সন্ন্যাসীৰ পৰিচ্ছেদ ধাৰণ কৰি দান উপহাৰ আদি গ্ৰহণ কৰিব। ধৰ্ম নথকা ব্যক্তিয়ে উচ্চ আসনত বহি ধৰ্ম শিক্ষা প্ৰদান কৰিব। শস্যৰ উৎপাদন কম হ'ব। দুৰ্ভিক্ষ অনাবৃষ্টিৰ গ্ৰাসত পৰি কলিৰ লোকসকল উদ্বিগ্নমনা হ'ব। মানুহবিলাকে খাদ্য আৰু বস্ত্ৰৰ অভাৱত ভুগিব। আনকি তেওঁলোকে স্নানাদি কাৰ্য বাদ দি শ্লেষৰ ৰূপ ধাৰণ কৰিব। অতি কম মূল্যৰ অৰ্থাৎ মাত্ৰ 20 কড়িৰ কাৰণেও কলিকালৰ মানুহে নৰহত্যা কৰিব। তদুপৰি কলিকালৰ লোকে আপোনজনকো পৰিত্যাগ কৰিব। ঠেক তথা সংকীৰ্ণ মনোবৃত্তিৰ ব্যক্তিবিলাকে নিজৰ সন্তুষ্টি আৰু ক্ষুধা পূৰণৰ লোভত পৰি নিজৰ পিতৃ মাতৃকো লালন পালন কৰিবলৈ এৰি দিব। আনহাতেদি পিতৃ মাতৃয়েও সকলো বিষয়তে বুদ্ধিসম্পন্ন পুত্ৰকো পুত্ৰ বুলি স্বীকাৰ নকৰিব। হে ৰাজন, কলিযুগৰ লোকবিলাক ধৰ্মবিৰোধী আৰু বিপদগামী হ'ব। ত্ৰৈলোক্যৰ পালক তথা দেৱতাসকলেও যিজন সৰ্বশক্তিমান ভগৱান বিষ্ণুক সেৱা কৰি থাকে, তেনেজন ঈশ্বৰকো পূজা সেৱা কৰিবলৈ এৰি দিব। কলিযুগৰ মানুহে যিজন ঈশ্বৰৰ নাম ল'লে মৃত্যুৰ অসহায় অৱস্থাত পৰি কিংবা যন্ত্ৰণাত পৰি ভুলতে বা উজটি খাওঁতেও তদুপৰি সকলো বিঘিনিক অতিক্ৰম কৰি নিজ কৰ্মৰ যোগেদি মুক্তি লাভ কৰিব পাৰে, সেইজন ঈশ্বৰকো পূজা সেৱা নকৰা হ'ব। সৰ্বশক্তিমান হৰিয়ে মানুহৰ অন্তৰ তথা হৃদয় সিংহাসনত অৱস্থান কৰি থাকে। তেওঁৱেই সকলোৰে শৰীৰ মন তদুপৰি স্থান ভেদে যিমানবিলাক কুপ্ৰবৃত্তি আছে সকলো দূৰ কৰি ৰাখে। ভগৱানে তেওঁৰ নাম শ্ৰৱণ কীৰ্তন কৰা আৰু তেওঁৰ পূজা সেৱা কৰাজনৰ অন্তৰত স্থিতি লয় আৰু তেনেদৰেই হেজাৰ হেজাৰজন ব্যক্তিক পাপৰ পৰা মুক্ত কৰে। অগ্নিদগ্ধ স্বৰ্ণৰ যেনেকৈ বেয়া গুণবিলাক নষ্ট হোৱাৰ পিছত নিকা হৈ পৰে, ঠিক তেনেকৈ হৰিয়ে যোগীৰ হৃদয়ত অৱস্থান কৰি অসৎ কৰ্মৰ দোষবিলাক নাশ কৰে। গতিকে একান্ত মনেৰে কেশৱক ভাবি যিজন ব্যক্তিয়ে তেওঁকে দেহা অৰ্পণ কৰে, সেইজন ব্যক্তিৰ অন্তৰৰ কলুষতা সকলোখিনি নষ্ট হৈ যায়। হে ৰাজন, দুৰাচাৰজনেও হৰিক অন্তৰত ধ্যান কৰি মুক্তি লাভ কৰাৰ দৰে তুমিও তোমাৰ সকলো শক্তিৰে একান্ত মনেৰে মৃত্যুৰ সময়ত ভগৱান শ্ৰীকৃষ্ণক অন্তৰত চিন্তা কৰিবা। ইয়াৰ দ্বাৰাই তুমি সৰ্বোচ্চ লক্ষ্যত উপনীত হ'ব পাৰিবা।
ভগৱান হৈছে সৰ্বশক্তিমান আৰু তেওঁ এই বিশ্ব ব্ৰহ্মাণ্ডৰ গৰাকী। যিসকলে সকলো সময়তে তেওঁক ধ্যান কৰে, তদুপৰি মৃত্যুৰ সময়তো যিসকলে তেওঁক ধ্যান কৰি থাকে, সেইসকল ভগৱানৰ লগত অৰ্থাৎ পৰমাত্মাৰ লগত একীভূত হয়। দৰাচলতে কলিযুগৰ এইটো এটা ডাঙৰ ধৰ্ম বা গুণ যে শ্ৰীকৃষ্ণৰ যশ গুণ কীৰ্তন কৰি সকলো অসৎ কাৰ্য, আসক্তি ও অনুৰাগৰ পৰা মুক্তি লাভ কৰিব পাৰি। সত্য যুগত বিষ্ণুক ধ্যান, ত্ৰেতা যুগত যজ্ঞ, দ্বাপৰ যুগত পূজা কৰি যিখিনি ফল পোৱা যায়, কলিকালত একমাত্ৰ শ্ৰীকৃষ্ণৰ স্তুতি প্ৰাৰ্থনা আৰু গুণানুকীৰ্তন কৰিলৈ সেই ফল পোৱা যায় বুলি